Hello everyone, welcome to my channel Civil Quick Revision. আজি এটা নতুন ভিডিঅ' আপোনালোকৰ আগত ক'বলৈ আনিলোঁ। আজি কলম এণ্ড ফুটিঙৰ কুৱেশ্যনছ কৰিম আমি most expected questions যিবিলাক আমাৰ PYQ দেখিব পোৱা যায় আৰু এক্সামত সেনেকুৱা ধৰণৰ কুৱেশ্যনে বেছিকৈ সুধিব। ঠিক আছে, এতিয়া আপোনালোকে যিহেতু মোৰ মাজতে গাটো বেয়া আছিলে চ' ভিডিঅ' আনিব পৰা নাছিলোঁ। চ' এতিয়া বলক কলমৰ কুৱেশ্যন কেইটামান কৰিম। এনেকুৱা টাইপৰে সুধি থাকে, আপোনালোকে প্ৰেক্টিছ কৰিলে নিজে দেখিব আৰু নিজে আপোনালোকে মই পঢ়োৱাৰ পিছত প্ৰেক্টিছ কৰিব। ঠিক আছে, আৰু যিসকলে মোৰ এপটো ডাউনলোড কৰা নাই চিভিল কুইক ৰিভিজন এপটো ডাউনলোড কৰি ল'ব। আপোনালোকে তাতে মোৰ ডিপিবিলাক যি দিছোঁ তাতে পাই যাব। এতিয়া চব ফাৰ্ষ্ট কুৱেশ্যনটো কি সুধিছে, ৰেচিঅ' অফ ইফেক্টিভ লেংথ অফ কলম হুইচ ইজ ফিক্সড এট বোথ এণ্ড টু দ্য ডিষ্টেঞ্চ বিটুইন দ্য ছাপৰ্ট ইজ এবাউট, এইটো কিমান হ'ব সুধিছে। এটা কথা মনত ৰাখিব, কলম আমাৰ চমতো আছে ষ্ট্ৰেংথ অফ মেটেৰিয়েলছ, তাতে আকৌ অলপমান ইফেক্টিভ লেংথৰ ভেলুবিলাক বেলেগ হয়, তো সেইটো অপশ্যন চাই গম পাব। ঠিক আছে, এতিয়া এই কুৱেশ্যনটো সুধিছে ৰেচিঅ' অফ ইফেক্টিভ লেংথ অফ কলম হুইচ ইজ ফিক্সড এট বোথ এণ্ড টু দ্য ডিষ্টেঞ্চ বিটুইন দ্য ছাপৰ্ট ইজ এবাউট, এইটো 0.65 হ'ব। ঠিক আছে, তেনেকৈ যদি এটা ওৱান এণ্ড হিঞ্জ এণ্ড ওৱান এণ্ড ফিক্স হয়, এইটো 0.8L এনেকুৱা কিবা এটা আছিলে, এইটো 0.65L। সেই টেবুলখন চাই ল'ব আপোনালোকে। ঠিক আছে, লাগিলে মই দি দিম বাৰু পিছত, এতিয়া কাৰণে কুৱেশ্যনখিনি কৰোঁতে চাই ল'ব। ঠিক আছে, এতিয়া চাওক কুৱেশ্যন নম্বৰ 2টোলৈ আহক। কুৱেশ্যন নম্বৰ 2টো ফাৰ্ষ্টটো 0.65 হ'ব। ছেকেণ্ডটো চাওক, মিনিমাম এক্সেন্ট্ৰিচিটি জেড শুড বি ইউজ ইন এ ডিজাইন অফ এ RCC কলম ইজ এপ্ৰক্সিমেটলি কিমান হ'ব, লেটাৰেল ছাইড বাই 30+ স্পেন বাই 500, এইটো আপোনাৰ অপশ্যন ডি হ'ব। ঠিক আছে, এইটো মনত ৰাখিব, এই কুৱেশ্যনটো বহুত আহি থকা দেখা যায়। কুৱেশ্যন নম্বৰ 3লৈ আহক, লিমিট অফ পাৰ্চেণ্টেজ অফ দ্য লংগিটিউডিনেল ৰেইনফৰ্চমেণ্ট ইন এ কলম ইজ গিভেন বাই, মানে মিনিমাম টু মেক্সিমাম কিমান পাৰ্চেণ্টেজ আমি দিব পাৰোঁ এটা কলমত, এইটো আপোনাৰ 0.8 to 6% হ'ব। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহিয়ে থাকে। মিনিমাম সুধিলে 0.8 দিব, মেক্সিমাম সুধিলে 0.6% দিব। তাৰপিছত আহক 4, মিনিমাম নাম্বাৰ অফ মেইন বাৰ্ছ ইন এ চাৰ্কুলাৰ কলম। এটা যদি চাৰ্কুলাৰ কলম থাকে, আমি মিনিমাম নাম্বাৰ অফ বাৰ্ছ কিমান দিম, 6, তাহলে আমি 6 দিম। এইটো মই আকৌতো বেয়া হৈছে, এইটো 3, 4, 5, 6, 6 নাম্বাৰ অফ মিনিমাম বাৰ দিম। তাৰপৰা কুৱেশ্যন নম্বৰ 5লৈ আহক, ইন আনক্ৰেক্ট ৰেইনফৰ্চমেণ্ট চিমেণ্ট কংক্ৰিট কলম ছাবজেক্টেড টু কম্বাইন বেণ্ডিং এণ্ড এক্সেল কম্প্ৰেছিভ ষ্ট্ৰেছ, মানে কম্বাইন বেণ্ডিঙো থাকিব, এক্সেল কম্প্ৰেছিভ ষ্ট্ৰেছো থাকিব। তো আপোনাৰ অপশ্যনটো হ'ব এইটো এ হ'ব, M/D/Z² হ'ব। যদি অকল এক্সেল কম্প্ৰেছিভ ষ্ট্ৰেছ থকা হ'লে M/Z থাকে হ'ল হয়। এতিয়া বেচিছ কম্বাইন বেণ্ডিং দিয়া আছে আৰু এক্সেল কম্প্ৰেছিভ ষ্ট্ৰেছ থকাৰ কাৰণে এ হ'ল। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 6, এজ পাৰ IRC 456 কলম ইজ কনচিডাৰ্ড ইজ শ্বৰ্ট কলম, কেতিয়া শ্বৰ্ট বুলি কওঁ, ইফ ইট স্লেণ্ডাৰনেছ ৰেচিঅ' ইজ লেছ দেন কিমান, লেছ দেন 12, 15, 18, 24, এইটো আপোনাৰ 12 হ'ব। এইটো চবেই জানো, এইবিলাক আহি থাকে ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো মই মষ্ট এক্সপেক্টেড কুৱেশ্যনছবিলাকে আনিছোঁ, কুৱেশ্যন কৰিলে এক্সামত এইখিনি আহিব। মেক্সিমাম ৰেইনফৰ্চমেণ্ট ইন এ কলম এতিয়া অলপ আগত কৰি গৈছোঁ, এইটো 6%, এইটো আহিব পাৰে। তাৰপিছত চাওক 8, ইফেক্টিভ লেংথ অফ এ 32 cm ডায়ামিটাৰ কলম ইজ কিমান, স্লেণ্ডাৰনেছ ৰেচিঅ' ইজ কিমান হ'ব সুধিছে। ঠিক আছে, মই আপোনাক কৰি দেখাইছোঁ। আমাৰ স্লেণ্ডাৰনেছ ৰেচিঅ' যিটো হয়, আমি এনেকৈ লিখোঁ L/R, ৰেডিয়াছ অফ জাইৰেশ্যন, এইটো I/A লিখোঁ। ঠিক আছে, এতিয়া আমাৰ দিয়া আছে ইফেক্টিভ লেংথ দিয়া আছে 32, ইফেক্টিভ লেংথ অফ নহয় 32 cm ডায়ামিটাৰ কলম, ডায়ামিটাৰ 32 হয় আৰু আপোনাৰ লেংথটো 4.4। ঠিক আছে, তো স্লেণ্ডাৰনেছ ৰেচিঅ'টো কিমান হ'ব, এতিয়া চাওক আমাৰ যিটো ডায়ামিটাৰ কলম যিটো কৈছে, সেইটো আমাৰতো মমেণ্ট অফ ৰেজিষ্টেঞ্চটো কি হ'ব, মমেণ্ট অফ ইনাৰ্চিয়া I/64 D⁴ আৰু এৰিয়া কিমান হ'ব, এৰিয়াটো আমাৰ চাৰ্কুলাৰ πr² হয় নাই, r²টো কি লিখিব পাৰোঁ, D/2 লিখিব পাৰোঁ, D²/4 হ'ব। ঠিক আছে, এইটো ৰুট অভাৰ আছে, তো এইটো যদি কেঞ্চেল কৰে পাই কেঞ্চেল কৰে 16 হ'ব, তথাপিও D² ন, D²/16 থাকিব, তো আপোনাৰ D/4 হ'ব। ঠিক আছে, D/4 হ'ব। এতিয়া ডিটো দিয়া আছে ডায়ামিটাৰ, এতিয়া চাওক আমি যদি পুট কৰোঁ স্লেণ্ডাৰনেছ ৰেচিঅ' L/R, আৰটোতো আমি পাই গৈছোঁ,
L to কিমান 4.4 মিটাৰ আৰু R to আপুনি D by 4 to পৰলে গুচি যাব 4.4 into 4 by D কিমান 32 centimeter তো আপুনি মিটাৰলে কনভাৰ্ট কৰক এটো আপুনি মাল্টিপ্লাই কৰকচোন কিমান আহে চাওক এটো মই কৰি চাইছো মোবাইলত এক্সামত কৰি চাব আপোনালোকে 4.4 into 4 divided by 0.32 এটো আপোনাৰ 55 আহিব তো অপশন সি উইল বি দা কারেক্ট আনসার আপোনালোকে এনেকে কৰিব লাগিব ঠিক আছে ইমান একো টান নহয় জাস্ট ফৰ্মুলাটো পুট কৰি দিছো এনেকে কৰিব ঠিক আছে এটো মই অলপমান মুছি দিছো এটা সব কোৱেশ্চন নম্বৰ আপোনাৰ এতিয়া আহিব 9 in a circular column of 65 cm diameter if the longitudinal bar used is 25 mm longitudinal bar to jodi 25 rakhisu circular column or diameter 65 minimum clear cover of the main bar clear cover kiman din ami hetu dise ene normally ami eta column jonto clear cover diu etu dhori lok amar rod ase rod jodi ase etu ifale aru dudal ase yar pisfale etu column clear cover to ami overall 40 mm diu to sobe jano so 40 mm will be the clear cover tasot aha question number 10 diameter of ties in a column should be greater than diameter jetu hoy ties or to kiman hobo lage hetu hobo lage apunar 5 mm and more than 1/4 of the diameter of the bar etu duita hobo thik ase etu sob 5 mm but less than 1/4 of main diameter of the bar nahoy etu hobo 5 mm and more than 1/4 of etu eneke likhibo pare main bar jetu diameter 1/4 mane hetu ke bujais more than this mane so question number 11 ta hob which of the following members should have should have maximum cover ঠিক আছে এটা কইছে interior column in a building না exterior column in a building না column partly submerged in sea water না column fully submerged যেটো হৈ থাকিব তাতে আমি maximum cover দিব লাগিব বুজি পাইছানে এটা এনেকুৱা ধৰণৰ কোৱেশ্চন বাট মোস্ট এক্সপেক্টেড মই যেটা স্টাৰ কৰি দিও তেনেকুৱা ধৰণবিলাক বেছিকে খুদিব ঠিক আছে এটো কোৱেশ্চন নম্বৰ 12 ঠিক আছে এটা কোৱেশ্চন নম্বৰ 12 তো কি হইছে সো if a column has more cross-sectional area than that required to carry the load then minimum percentage of steel is calculated based on jodi eta koise column to jodi sectional area to beshi lage then that to carry the load thik ase carry load to carry koribole then minimum percent of steel calculated based on ami minimum percent of steel to kiman man lom based on ki horto actual area required to carry the load area excluding clear cover then on of the above etu hobo area required to carry the load kiman area load to carry korise hetu por nirbhor kori ami mane minimum percent of steel to dim thik ase question 13 la haf mur gato bhal nai kane voice to olop laheke koisu thik ase voice to break hoy ase lo so question 13 la haf column subjected to axial force and bending moment in the limit state method can be designed to ki hobo design kobo only as uncracked section only as cracked section both as cracked as well as uncracked section it option so will be the correct answer both as cracked as well as uncracked section so question number 14 on how the column designed by ultimate strength design is considered to be long if ketia etu to jano slenderness ratio is more than 12 ebla common questions ahiye thake ekku tan na pai blake RCC easy he jabo মই আৰু দুটামান ভিডিও RCC to হেক কৰিবলৈ চেষ্টা কৰিম স্ল্যাব আহিব তাতে আৰু প্ৰি স্ট্ৰেছ কংক্ৰিটৰ ওপৰত জিজি আহি থাকে হেনকা যেনকা আহি থাকে তাৰ ওপৰত কৰি কিনে মই প্ৰায় ট্ৰাই কৰিম হেক কৰিবলৈ ঠিক আছে কোৱেশ্চন 15 আহক পাৰপজ অফ লেটাৰেল টাইজ আমি যেটো মানে এটো মেইন বাৰ হয় ন মেইন বাৰৰ লেটাৰেল টাইজ দিও না এনেকে কিয় দিও what is the purpose to avoid buckling of longitudinal bar to facilitate construction facilitate compaction of concrete na increase the load carrying capacity of the column eto apna avoid buckle hobole pra avoid koribo নহলে eto jodi nidu amar jaldi enake buckle type hoy jay thik ase buckling hoy jay eta so question number 16 a helically reinforced column helically reinforcement asa mane enake helically thik ase column to enake helically asa amar to enake sidha diu na ঠিক আছে বার তো আমি এনেকে সিধা দিও এটো হেলিক্যালি যদি দিয়া থাকে এনেকে
এনেকুৱা helical reinforcement 300 mm diameter কৈছে তাৰপিছত কলমটোৰ হেৰিটো সাইজটো 6 বাৰ ছডাল বাৰ আছে 24 mm ডায়া কোৱেশ্চনটো দেখি ভয় নকৰিব as longitudinal reinforcement provided at an effective cover of 60 mm and spiral of 60 mm diameter provided at a clear cover এটো 40 mm ঠিক আছে the core diameter of the column ইয়াৰ পিছত core যেটো diameter হয় এটা in depth যদি মই আকেকি বুজাব যাও আপোনালোকৰ অলপ কমপ্লেক্স লাগিব পাৰে বাট কোৱেশ্চনটো এনেকৈ হৈছে যে আমি core diameter টো উলিয়াও diameter of the core total diameter যেটো হয় তাৰ পৰা আমি twice of both side of the clear cover minus কৰি দিম total কিমান দি আছে 300 mm diameter দি আছে 2 into clear cover 140 দি আছে equal 220 mm পাব তো আমাৰ বি উইল বি দা কারেক্ট আনসার সো কোৰ ডায়ামিটাৰ হে উঠিছে তো আপোনালোকে এটো চেষ্টা কৰিব ঠিক আছে নহলে আকৌ ডায়াগ্ৰামক কি বুজোৱা লাগে বস্তুবিলাক অলপ টাফ নিচিনা হৈ যায় যেহেতু আমাৰ ইমান টাফ নাহে question number 17 of specify the percentage increase in load carrying capacity for a column having a longitudinal reinforcement tied with spiral as compared to allowable load for it with lateral ties কিমান percentage দিও আমি এটো 5% দিও সুধিছে না specify the percentage increase কিমান increase কৰিম in load carrying capacity for a column having longitudinal reinforcement tied spiral যদি থাকে ঠিক আছে কিমান allowable load আমি দিও মানে lateral ties so 5% মনত ৰাখিব এনেকুৱা কোৱেশ্চন এনেকুৱা টাইপৰ দেখা নাই বাৰু মই আহা কিন্তু আপোনাৰ সিস্টেম মানে কিন্তু যেনেকুৱা কৈ আছো হেবিলাকা কোৱেশ্চন বিলাক চাই লব according to IS profile 6 minimum slenderness ratio for a short column of কি হয় less than 12 এটো চাব কিবা less than more than ওতে ভুল কৰি দিয়ে পটককে কোৱেশ্চনটো হয় না তো আপোনাৰ 18 এ হ'ব ঠিক আছে এটা 19 লৈ আহক diameter of longitudinal bar in a column should not be less than diameter to কিমান মানে কলমত হ'ব লাগে ইয়াতকে তলত হ'ব না লাগে তো 12 mm আমি কলমত 12 mm টো কম দিব নোৱাৰো ঠিক আছে তাৰছত আহক 20 minimum number of reinforcement bar provided in RC circular column 6 অলপ আগত পাই আহিছো ঠিক আছে স্কয়াৰ কলম হলে 4টা থাকিব এনেকা আৰু যদি সার্কুলার হয় তেতিয়া এনেকে 6টা থাকিব ঠিক আছে হেতু কথা কৈছে তাৰছত আহক 21 minimum longitudinal reinforcement in a column is provided as a percentage of cross sectional area of the column this percentage is কিমান হ'ব 0.8 minimum longitudinal reinforcement হতিছে ঠিক আছে হেতু আমাৰ 0.8 তাৰছত 22 the diameter of lateral ties in a column is taken as diameter যেটো lateral ties তো কিমান লম এটো সব 1/4 of diameter of the longitudinal bar ne 6 mm like greater of 1/4 diameter of the longitudinal bar or 6 mm এতিয়া এটো both এটো c হ'ব সব greater of যিকোনো এই দুটাৰ ভিতৰত মানে largest diameter of the main bar by 4 or 6 mm এই গিটা ভিতৰত যেটো greater হ'ব ঠিক আছে এটো যদি আপোনাৰ by chance 12 mm হ'ল 12 by 4 হলে কিমান 3 হ'ব না এটো যদি 12 by 4 হয় তাহলে 3 হ'ব greater কোনটো 6 হ'ব না হেতু কথা বুজাইছে এটা ঠিক আছে হেতুত আমি lateral ties diameter টো লম তাৰছত 23 লাহ when eccentricity does not exceed 0.05 times the least lateral dimension the eccentricity to iman times least lateral dimension member to exceed নকৰে the member may be designed by the following equation and কোনটো equation দি ইউজ কৰো এই equationটো হতিব এবিলা কৰি চাব না লাগে just direct equation formula মুখস্থ কৰি দিলে হ'ল এটো হ'ব p is equal to 0.4 fck ac ac মানে আপোনাৰ area of the concrete fck characteristic strength plus 0.67 f of y asc এটো steel area of steel তো এটো formula মনত ৰাখিব এনেকুৱা কমন কোৱেশ্চন আৰু এবিলা ঠিক আছে পৰীক্ষাত হলেও ষ্টুডেন্টসে ভুল কৰে আমি আৰু আজি 30 মান কোৱেশ্চন কৰিম বাকি আপোনালোকৰ হোমৱৰ্ক দিম প্লিজ কৰিব হোমৱৰ্ক এটা ডিপিপি দি দিম question number 24 হক all columns shall be designed for eccentricity not less than এটো অলপ পাইছিলো আমি আপোনাৰ l by 500 plus b by 30 এটো বস্তু মানে এতকে লেস হ'ব নোৱাৰে eccentricity so question number 25 as far IS 456 2000 what is the recommended length of column fixed at one end hinge at other end এটি অলপ মই কৈ আহিছিলো এটো আপোনাৰ 0.80 ঠিক আছে এই টেবুলখন মনত ৰাখিব কলমৰ এই ইম্পৰ্টেন্ট এটা দুটাই হতে ফিক্সড আৰু হিঞ্জ এনেকুৱা ঠিক আছে তাৰছত 26 minimum number of bar to be provided in case of rectangular and circular column এটা কৈছিল না rectangular বা square column 4টা হ'ব আৰু ইয়াত 6টা হ'ব circular
27 ত আহক, if the strain in the extreme layer of a tensile steel in a column is greater than or equal to 0.0005 is denote the strain যদি extreme layer of tensile steel column equal by এটোতকৈ greater হয়, এটোত কি বুজায় tension control ductile failure বুলি বুজায়। এটো মনত ৰাখিব, এইবিলাক আহা দেখা নাই তথাপিও মনত ৰাখিব। Question number 28, for column with both hand restraint unsupported length should be, যদি unsupported length shell to কিমান times least lateral dimension of the section হ'ব যেতিয়া both hand restraint হৈ থাকে। both hand আপুনি ধৰি লওক fix বা both hand side আমাৰ মানে rotate নহ'ব পাৰে, সেই বস্তুটো mean কৰিছে। তেতিয়া আমাৰ greater than যদি 60 হয়, ঠিক আছে, তেতিয়া আমাৰ unsupported length should not be ইমান time of the cross section, তেতিয়া both hands should be restrained হ'ব। তাৰপিছত চাওক 29, in the design of column যেতিয়া ডিজাইন কৰিম for a longitudinal reinforcement, the spacing of bar measured along the periphery of the column shall not exceed কিমান, এইটো আপোনাৰ 300 mm হ'ব। স্পেচিং যেটো কৈছে spacing of the bar measured along the periphery of the column shall not, ইয়াতকৈ মানে বেছি হ'ব নালাগে স্পেচিং, ঠিক আছে। স্পেচিঙৰ কণ্ডিশ্যন কেইটামানো আছে, তাত আমাৰ এনেকুৱা টাইপৰ কুৱেশ্যন হ'বৰ কাৰণে চাই ল'ব। এতিয়া চাওক, calculate the pitch of a lateral tie for a column of 300 mm square with 20 mm dia long bar and 8 mm lateral ties, ঠিক আছে। এটা আমি পিচটো উলিয়াবলৈ হ'লে পিচত তিনিটা কণ্ডিশ্যন আছিলে, ঠিক আছে। এতিয়া এটা হ'ল লিষ্ট লেটাৰেল ডাইমেনশ্যনটো যদি লিখি ল'ব, লিষ্ট লেটাৰেল ডাইমেনশ্যন আমাৰ 300 হ'ব লাগিব। নহ'লে আমি ছেকেণ্ডটো 16 times the smallest diameter of the longitudinal bar to be tied, 16 times of minimum diameter, তাৰমানে 16 into আমাৰ এতিয়া কি দিয়া আছে of a column, just কুৱেশ্যনটো এবাৰ চাই ল'ব দিয়ক। 20 mm dia long bar and 8 mm dia lateral tie। এতিয়া আমাৰ কুৱেশ্যনটো হ'ল 16 mm লং ৰেইনফৰ্চমেণ্ট বাৰটো মিনিমামটো ল'ব, যিহেতু এইটো এটাই দি আছে মিনিমামে হ'ব 16 into 20 320 mm, আৰু 3 নম্বৰ কণ্ডিশ্যনটো হ'ল 300 mm। লিষ্ট লেটাৰেল ডাইমেনশ্যনটো আমাৰ এইটো চব 300 দিয়াই আছে, কলম এটাৰ 300 300 আৰু 320 বেছি হৈ গ'ল, আমাৰ অপশ্যন 300 হ'ব। ইয়াৰ চবতকৈ এইকেইটাৰ ভিতৰত আমি মিনিমামটো ল'ব, ঠিক আছে, সেইটো আমাৰ পিচ হ'ব। তাৰপিছত চব কুৱেশ্যন নম্বৰ 31 কি কৈছে, compression member may be considered as short when both the slenderness ratio are obviously আপোনাৰ less than or আপোনাৰ এইটো 12 হ'ব, ঠিক আছে, less than 12 হ'ব। ইয়াত less than or equal to বুলি আছে, এইটো আপোনাৰ less than 12 হ'ব। তাৰপিছত চব according to question number টো দিয়া আছে 32, according to IS 456 the maximum reinforcement in the column, maximum reinforcement 6%, একেটা কুৱেশ্যনে ঘূৰাই ঘূৰাই সুধি আছে, ঠিক আছে, এইবিলাক এক্সপেক্টেড কুৱেশ্যন সেইকাৰণে কমন আহিছে। তাৰপিছত চব 33টো in absence of detailed design, যদি detailed design absent থাকে percentage for steel in concrete for column may be taken approximately এইটো 1 to 5% হ'ব। যদি absence থাকে detailed designটো তেতিয়া আমি steel in concrete for columnটো আমি approximately 1 to 5% ল'ম। তাৰপিছত চব 34টো column or strut in a compression member the effective length of which x times the least lateral dimension, column বা strut যিটো হয় compression member তাৰ effective যিটো length of which exceed x times, কিমান times 3 times হ'ব column বা strut হ'লে, ঠিক আছে, x2 3 হয়। 35 to stop reduction coefficient of a reinforcement concrete of a column size দিয়া আছে 250 by 300 mm square, effective length দিয়া আছে ইমান। তো reduction coefficient যেটো হয় হেতু আমাৰ ফৰ্মুলা দুটা আছে, CR আমাৰ reduction coefficient হয় 1.25 minus L effective by 48D or 1.25 minus L effective 48 by B। এতিয়া ইয়াৰ ভিতৰত যোনটো মিনিমাম হ'ব সেইটো ল'ম, আমি সেইটো ভ্যালু ল'ম। CR is equal to 1.25 minus L effective কিমান 4.8, এইটো মিটাৰত আছে, এইটো mmত আছে, আমি মিটাৰটো mm লৈ যাম 4800, তাৰপিছত এইটো 48 into আপোনাৰ D কিমান 300 ডেপ্থ, ঠিক আছে। এতিয়া আমি কৰি চাম এক ছেকেণ্ড, ডেপ্থ আৰু ডেপ্থ আৰু ব্ৰেথ ন। এতিয়া আপুনি এইখিনি যদি কৰি চায়
ক্যালকুলেট কৰি চাবচোন এবাৰ দুটা 0 গ'ল 48 1/3 হ'ল 1.25 minus 1/3 কৰিলে কিমান হ'ব কৰিছা এইটো 1.3 হ'লে 0.33 ন 1.25 minus 0.33 আপোনাৰ 0.92 আহিব আৰু এতিয়া হিটু কৰি চাওঁ 1.25 minus 4800 to কিমান 48 into b কিমান 250 to cancel কৰক এটো হ'ব 48 এটো 1 জ 10 হ'ব ন এটো আপোনাৰ 1/10 হ'লে তো আপোনাৰ কৰি চাওঁ 10/25 কৰিলে 0.4 1.25 minus 0.4 কৰিলে 0.85 এটো 0.85 আৰু এটা মিনিমাম কোনটো ভ্যালু এটো ভ্যালু হলে আমাৰ সব will be the correct answer তো আপোনালোকে তেনেকৈ কৰি যাব খালি ইমান টাফ এনেকুৱা টাফ কোৱেশ্চন নাহিব চাগে বাট আপোনালোকে কোৱেশ্চন যিমান আছে যদি কৰি যায় ভালেখিনি আপোনালোকৰ আৰসিসি ভালেখিনি পাৰিব ঠিক আছে আৰু যিসকল ষ্টুডেন্টছে মোৰ এপটো ডাউনলোড কৰা নাই প্লিজ ডাউনলোড কৰি ল'ব আৰু যিটো 5 তাৰিখৰ টেষ্ট আছিল যে কৈছিলো এটো মই এপত আপলোড কৰি দিছো প্লিজ এটেন্ড কৰিব 9 আৰু 12 ৰ কাৰণে এটো সিলেবাস সেটো পঢ়ি পিনে টেষ্ট দিব আহিব ঠিক আছে আৰু আমি এতিয়া ফুটিং পাৰ্টটো চাওঁ ঠিক আছে Objective of providing a footing is to transfer the load to subsoil, uniformly distribute the load transfer to subsoil, ensure settlement of subsoil within reasonable limit, all of the above. It is all of the above. Okay, so footing is a good bostu. Correct. That's also critical section for footing under masonry wall for maximum bending moment is key. At the center, the critical section is footing or thakibo. এটা যদি ফুটিং ওপৰৰ পৰা চাই আমাৰ ক্ৰিটিক্যাল সেকশনটো ওয়ান ওয়ে শিয়াৰত যদি চাই এট দ্য ফেস অফ দ্য কলমত থাকে মানে আৰু যদি টু ওয়ে শিয়াৰৰ কথা কয় দুইফালেদি যদি ভাঙি যায় মানে এটো মানে দুইফালেদি যদি ভাঙি যায় এটো আমাৰ d/2 ডিসটেন্সত থাকে ঠিক আছে এই বস্তুটা কোৱেশ্চন কৰিলে গম পাব বাট ফেস অফ দ্য কলম যেনেকৈ d মানে দ্য ম্যাক্সিমাম বেন্ডিংটো এটো পাম তো এনেকৈ d/2 আমি এটো আপোনাৰ টু ওয়ে শিয়াৰটো পাম বাট কৰিলে কোৱেশ্চন কৰিলে গম পাব টু ওয়ে শিয়াৰ এটো ওয়ান ওয়ে শিয়াৰ so in combined footing for two column carrying unequal load যদি লৈছে দুটা কলম আছে combined footing maximum hogging bending moment নকৰে hogging bending moment ক'ত হ'ব হেতু so less load column নে more load column নে center of the two column নে point where shear force is 0 এটো d হ'ব যত shear force 0 হ'ব তাতে আপোনাৰ maximum hogging bending moment occur হ'ব 4 number so ensure uniform pressure distribution the thickness of foundation is kept এটো b হ'ব decrease towards the edge of ফালে অলপ আমি কমাই দিম মানে thicknessটো equal pressure distribution তাৰছত সব 5 raft foundation is a type of এইবিলাক কোৱেশ্চন আহিয়ে থাকে কি হয় তাৰছত shallow foundation হয় ঠিক আছে তাৰছত in a pile length L the point of suspension from end for lifting it up ঠিক আছে are located at কিমান ডিসটেন্সত থাকে মানে এটা pile length যদি লয় যেটো পইণ্টত আমি সাসপেনশন কৰি ৰাখিম from end or bra lifting it are located at equation to ahe kiteba to 0.207 n ঠিক আছে এটো bending moment and shear force to equation to দেখা যাব আপুনি চাবচোন কৰিলে ক্ৰমিত আছে তাৰছত সব question number 7 while designing pile as a column the end condition are taken as এটো হ'ব one end fixed and other end hinge মানে কৈছে while designing a pile as column pile এটা যদি ডিজাইন কৰে যে কলম নিচিনা end condition to কেনেকে টেকেন কৰো one end মানে fixed আৰু other end hinge এনেকুৱা ঠিক আছে এটো বস্তু বুজাইছে তাৰছত সব critical section for calculating bending moment in a footing supporting a column is taken at কিমান এটো আপোনাৰ face of the column এই কলমৰ যেটো face এখন দেখাইছিলো এটো critical section বুলি কৈছে এনেকুৱা কোৱেশ্চন বিলাকে বেছিভাগ দেখি থাকা যায় আপোনালোকে কৰি চাব কোৱেশ্চন যিমান আছে মইতো ধৰি লওক লিমিটেড কোৱেশ্চনছ কৰাব পাৰিম তো যিমান পাৰো মই কৰাই থাকিম এক্সামৰ আগলৈকে আপোনালোকে ভালকে মোৰ এপটো ডাউনলোড কৰি ল'ব যি ডাউট থাকে মোক টেলিগ্ৰামত মেছেজ কৰিব সিভিল কুইক ৰিভিজন আৰু এপটো আপোনালোকে মেছেজ দিব পাৰে ঠিক আছে আৰু আমাৰ বহুত জলদি আমি টেষ্ট সিৰিজ লৈ আহিম টেষ্ট সিৰিজ কৰিলে নিজৰ কনফিডেন্সটো বুষ্ট হ'ব কেনেকুৱা হৈছে এই কিদিন হেকানে ভালকে প্ৰিপেয়াৰ কৰি থাকক তো আজিলৈ ভিডিওটো মানে থ্যাংক ইউ